নমস্কাৰ। আজি 24 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এটা সময়ত অসমত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল এ ফৰ আছাম। আজি অসমক মাহিয়াইৰ চকুৰে চালে কেন্দ্ৰই। মোদীৰ মন আৰু অভিধান সময়ৰ লগত সলনি হ'ল। এটা সময়ত মোদীয়ে কৈছিল এ ফৰ আছাম, এতিয়া এ ফৰ অন্ধ্ৰপ্ৰদেশ আৰু বি ফৰ হ'লগৈ বিহাৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ এই মন্তব্য। কেন্দ্ৰীয় বাজেটক লৈ সৰব হৈ পৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে এই বাজেট অসম বিৰোধী বাজেট। এই বাজেটে অসমৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰে। মুছলমান বিৰোধী কথা কোৱাৰ বাবেই 100খন আসন কমিল নৰেন্দ্ৰ মোদীৰ। অসমৰ মুখ্যমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ বাবেই আসন কমিছে বিজেপিৰ। এবাৰ বদৰুদ্দিন আজমলে এই মন্তব্য কৰিছে বিজেপিক লৈ। বিজেপিৰ বৰ্তমান সময়ৰ হিন্দু মুছলমানৰ ৰাজনীতিয়ে বিজেপিৰ বাবেই বিপদ মাতিছে। আজমলে কৈছে যে মুছলমান বিৰোধী মন্তব্য কৰাৰ বাবেই বিজেপিৰ 100খন আসন কমিছে। অসমৰ মুখ্যমন্ত্ৰী আৰু ইউ পিৰ মুখ্যমন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবেই বিজেপিৰ বিপদ আহিছে। এইবাৰ অসমৰ পৰা বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু হৈছে অসমৰ যুৱকৰ। হয়, চামগুৰিৰ মোৱামাৰীৰ যুৱকৰ মৃত্যু হৈছে বহিৰাজ্যত। লকডাউনৰ সময়তে কৰ্ম সংস্থাপনৰ সন্ধানত বাংগালোৰলৈ গৈছিল এই যুৱকজন। বাংগালোৰতে এটা পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে যুৱকজনে। যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেতুফালি চিঞৰি থাকে, তেনে সময়তে অসমত নিবনুৱাৰ সমস্যা বৃদ্ধি পায়। আজি অসমৰ পৰা বিভিন্ন ৰাজ্যত অসমৰ যুৱকসকলে গৈ কাম কৰিবলগীয়া হৈছে। অসমত পৰ্যাপ্ত পৰিমাণৰ উদ্যোগ নাই। অসমত সেই পৰিমাণৰ নিবনুৱা সমস্যাই কাম কৰি জীৱন জীৱিকা নিৰ্ভৰ কৰিবলগীয়া কোনো ব্যৱস্থা নোহোৱাৰ বাবেই বহিৰাজ্যত গৈ কাম কৰিবলগীয়া হয়। আৰু বহিৰাজ্যত কেতিয়াবা হত্যাৰ বলি হয় আৰু কেতিয়াবা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়। চামগুৰি সমষ্টিৰ মোৱামাৰীৰ এখন ঘৰত এতিয়া শোকৰ ছাঁ পৰিছে। এই যুৱকজন বাংগালোৰলৈ গৈছিল লকডাউনৰ সময়তেই কাম কৰিবলৈ, কিন্তু এটা পথ দুৰ্ঘটনাত থিতাতেই প্ৰাণ হেৰুৱাইছে। যোৱাকালি ঘোষণা কৰা কেন্দ্ৰীয় বাজেট 2024-25ত অসমৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে 1000 কোটি টকা আবণ্টন দিলে কেন্দ্ৰই। প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ ৰূপায়ণৰ বাবে এই টকা আবণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে। এই ধন আবণ্টন দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে। 2024ৰ কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পাৰি আনন্দিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ চাহ জনগোষ্ঠীয় সমাজৰ বাবে এক কল্যাণমূলক সুযোগ। তেওঁ লগতে কয়, অসমৰ চাহ উদ্যোগৰ মেৰুদণ্ড গঠন কৰা আমাৰ ভাই ভনীসকলক যথেষ্ট উপকৃত কৰিব পৰা এই অনন্য আঁচনিৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু লক্ষণীয় কথাটো হ'ল যে এই আঁচনিখন 2021 চনতো মুকলি কৰা হৈছিল, যদিও আজিলৈকে এই আঁচনিখন কাৰ্যকৰী হোৱা নাই। লোকসভাৰ বিৰোধী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই মন্তব্য কৰিছে। 2024-25 বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা হ'ল। বাজেটত স্পষ্ট হ'ল অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মাহিয়াৰ দৃষ্টি। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 2024-25 বিত্তীয় বৰ্ষৰ বাজেট এক গাদী ৰক্ষাৰ বাজেট। এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক সহায় কৰিছে।
বান প্ৰসংগত অসমক কেৱল আশ্বাস দি বিহাৰক 11,500 কোটি টকাৰ বাজেট ঘোষণাৰে মোদী চৰকাৰে আকৌ এবাৰ উদঙালে কেন্দ্ৰৰ অসমৰ প্ৰতি দেখুৱাই অহা মাহিয়াৰ দৃষ্টি। এইদৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা বাজেটক সমালোচনা কৰিছে ৰাইজৰ দলে। এক প্ৰেছ বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন আৰু বাস্কোদী শইকীয়াই কয় যে বানত বিধ্বস্ত হোৱা অসমৰ বান সমস্যা মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় বাজেটত এক বিশেষ পুঁজি অসমৰ প্ৰাপ্য আছিল। কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে কেৱল আশ্বাসহে আনিবলৈ সক্ষম হ'ল। একেখন বাজেটতো কিন্তু বিহাৰৰ বান সমস্যা মোকাবিলা কৰিবলৈ মোদী চৰকাৰে 11,500 কোটি টকাৰ বাজেট ঘোষণা কৰিলে। কেন্দ্ৰত চৰকাৰৰ বৰ্তাই ৰাখিবলৈ মোদীক নীতিশ কুমাৰৰ সমৰ্থনৰ প্ৰয়োজন। তাৰ বাবেই বিহাৰৰ বাবে বিশেষ ঘোষণা আৰু অসমৰ বাবে কেৱল আশ্বাস। প্ৰেছ বিবৃতিত ৰাইজৰ দলে অভিযোগ উত্থাপন কৰি কয় যে ইয়াক গাদী ৰক্ষাৰ বাজেটৰ জৰিয়তে সহযোগী দলৰ চৰকাৰ থকা বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে লাভ কৰিছে বিশেষ সুবিধা। অন্যান্য নিয়মীয়া অনুদানৰ লগতে বান সমস্যাৰ বাবে 11,500 কোটি টকাৰ উপৰিও বিহাৰে পাইছে গয়াত ঔদ্যোগিক পাৰ্ক, বিহাৰৰ পথ নিৰ্মাণ, পাটনা পুনিয়া এক্সপ্ৰেছ ৱে, বক্সাৰ বাগলপুৰ ঘাইপথৰ নিৰ্মাণকে ধৰি বিহাৰে পাইছে সৰ্বমুঠ 26,000 কোটি টকা। তদুপৰি গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব দলং। পৰ্যটন ক্ষেত্ৰতো বিহাৰৰ বাবে কৰা হৈছে বহু ঘোষণা। একেদৰে অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীৰ বাবে 15,000 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। 3খন জিলাৰ বাবে পিছপৰা অঞ্চলৰ অনুদান, পোলাবৰম জলসিঞ্চন প্ৰকল্পৰ বাবে আৰ্থিক অনুদান এই বাজেটত ঘোষণা কৰা হৈছে। ৰাইজৰ দলে কয় যে ইয়াক সহযোগী দলক উপকাৰ কৰিবলৈ মোদী চৰকাৰৰ গাদী ৰক্ষাৰ বাজেট নহয় কি হয়। দুখন ৰাজ্যৰ বাবে বিশেষ ঘোষণা কৰি বাকী ৰাজ্যসমূহক বঞ্চনা কৰি বাজেটৰ ফেডাৰেল বৈশিষ্ট্য মোদী চৰকাৰে ভংগ কৰিছে বুলি ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছে। নাবালিকাৰ সৈতে কুকাণ্ড কৰা সবিন দাস নামৰ লোকজনৰ বিৰুদ্ধে শাস্তি ঘোষণা। নাবালিকা ধৰ্ষণৰ অপৰাধত সবিন দাসক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা বিহিছে আদালতে। মৰিগাঁও পক্সো আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। অসমত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। কলিয়াবৰৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ সুজিত কুমাৰ চাংমাই নামৰ এজন লোকৰ মৃত্যু। কিছুদিনৰ পৰা জ্বৰত ভুগি আছিল লোকজন। কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ চিকিৎসা হৈ আছে এতিয়াও 2জনকৈ লোক।